এই যে তামোলৰ পিকবিলাক বা গুটখাৰ পিকবিলাক লগাই পেলাই কেনেকুৱা লাগে? এইবিলাক বহুত বেয়া, খুবেই বেয়া। এইটো একচুৱেলি মানুহ খাওয়াটোৱে দিব লাগে, বহুত বেয়া। এইটো নেচাৰটো সলাব লাগিব। মানুহৰ যিটো নেচাৰ খুবেই বেয়া, আৰু এইটো খাওয়াটো বেয়াই। কিবা দণ্ড কৰিব লাগে নেকি বাৰু? দণ্ড কৰিলেতো ভালেই হয়, মানুহখিনি কিছু হ'লেও সজাগ হ'ব। কোনো যদি একো নকয় এনেকাই হ'ব। চব যিহেতুকে আছেই মানুহৰ কিছুমান। এই দলংখন মুকলিৰ পিছতে গোটেই তামোল চিখৰৰ পিকেৰে ৰংচ হৈ পৰিল, কি ক'ব? এতিয়া কৰিলে নে মানে মানে বেয়া কথা হৈছে। এইটো যেনেকুৱা আজি মুকলি কৰিছে, আমাৰ অসমীয়া মানুহৰ কালচাৰে এটা তামোল খোৱা, এই তামোল খোৱা অভ্যাসটো বন্ধ কৰিব লাগিব, তেতিয়াহে মানে গুৱাহাটীখন ঠিকে থাকিব। এই গুটখা খায়ো পিকাই, গুটখা খায়ো পিকাই। ইয়াত ফাইনৰ ব্যৱস্থা কৰিব লাগে নেকি? CC কেমেৰা ফাইন মানে কেনেকে কৰিব? এইটো মানে প্ৰশাসনে এইটো বস্তুটো মানে হেৰি কৰিব লাগিব। ইয়াৰ ব্যৱস্থা CC কেমেৰা দি কেনেকে ধৰিব, বা বাছবিলাকতো মানে তেনেকুৱা কৰে। সুন্দৰ বস্তু এটা প্ৰথমতে মুকলিৰ পিছতে পিকাই দিলে, বেয়া লাগে তেনেকে নষ্ট কৰিলে। এইবিলাক মানে এটা ক্লাছ আছে, সেইটো ক্লাছৰ মানুহে খায়, সকলোৱে নাখায়। কিন্তু এইটো সকলোকে মানে ধৰিলে বেয়া কথা হ'ব, কিন্তু মানে এটা ক্লাছৰ মানুহ আছে যিবিলাকে এইবিলাক খাই ঘূৰি ফুৰে। ড্ৰাগছ খোৱা, এই চিগাৰেট খোৱা, এইবিলাক এটা ক্লাছে আছে। সেই ক্লাছৰ মানুহবিলাকে খায়, আৰু সেইবিলাকক বন্ধ কৰিব লাগিব মানে। প্ৰাতঃ ভৱনত আহি নিজে দেখিলোঁ, গোটেই ব্ৰিজখনৰ ষ্টাৰ্টিঙৰ মুহূৰ্তৰ পৰা এতিয়া মই মিডিল ভাগ পালোঁ, প্ৰায় আপোনাৰ ৱালত পিকাইছে চব গুটকা, পাণ মছলা। আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই কঠোৰভাৱে ইয়াত যে নিৰাপত্তা দিয়ে, আৰু দ্বিতীয় কথা, এই যিসকল ব্যক্তিয়ে নিজৰ মুখৰ পৰা এই থু পিকাই গোটেই ৱাল, ৰাস্তাটোৰ বাউণ্ডাৰী, বেৰিকেডবিলাকত য'ত পেলাইছে, তেখেতসকলৰ আমাৰ অসমৰ এটা সম্পদ বুলিয়ে ক'ব লাগিব। এইটো এটা দলং এখনো আমাৰ কাৰণে ৰাইজৰ বাবে এটা উপহাৰ। এই উপহাৰখনক আমাৰ নিজৰ বুলি ভাবিব লাগে তেখেতসকলে। আমি নিজে যদি এইবিলাক এথিক্স ফলো নকৰোঁ, আমাৰ দৰে মানুহে বেয়া, এইটো বেলেগ নহয়। আজি আপুনি বাহিৰত গ'লে আপুনি নকৰে, আমিয়ে কৰি ইয়াত। ইলিটাৰেট মানুহে কৰি আছে, লিটাৰেট মানুহবিলাকেও কৰি আছে এইবিলাক কাম। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।